1000 টকা ঘাঁহ যায় দুই টাইমত 1000 টকা খৰচ হয় মানুহ এটা আছে মানুহটো হাজিৰা ধৰ এইটো বেলেগ দিনে 1000 টকা যায় দিনে 1000 টকা যায় দিনে 1000 টকা ভয়ানক যুঁজাওঁতে মানে মহটো যেতিয়া মানে দৌৰিছিলে এইটো মোক দৌৰতে মানে পাথৰত উঠিলে পাথৰত উঠিলে যেতিয়া খুৰাবিলাক ফাটি গ'ল ফাটি গ'ল মহটো খোজ কাঢ়িব নোৱাৰা হ'ল এইটো বেমাৰ হৈ গ'লগৈ মহটো তাৰপিছত আমি মানুহ বিকি দিলোঁ আৰু এই খুৰা ফাটা বুলি বেমাৰ বুলি কয় এইটো খুৰা ফাটা বেমাৰ মহৰ হয় তো হাই এভৰিৱান আৰবি বুলি ক'লে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি আহিছোঁ এটা মহৰ ভিডিঅ' লৈ পেলাই আপোনালোকৰ আগত আৰু এই মহৰ ভিডিঅ'টো মই আগতেও ইয়াত বনাইছিলোঁ এবাৰ আৰু দৰ্শকে পুৰা ৰাইজে চাই বহুত মানে ভাল পাইছিলে আৰু 4000 নে 5000 ভিউজো আহিছিলে আৰু মোৰ ছাবস্ক্ৰাইবাৰ হ'ল মাত্ৰ 1000 হোৱা নাই হ'ব আৰু কিন্তু 5-6000 4000 মানুহে চাইছিলে ভিডিঅ'টো যথেষ্টখিনি মৰম চেনেহ দিছিলে আজি সেয়ে বোলো ৰাইজে যিহেতু কমেণ্ট কৰি থাকে যে মহৰ ভিডিঅ' লাগে কিন্তু এতিয়াতো অফ ছিজন হয় কিন্তু তথাপিও মানে বহুত কষ্ট কৰি আজি মৰি মুছলমান গাঁৱলৈ আহিলোঁ আৰু ইয়াতে বোলো এটা ভিডিঅ' বনাই লৈ যাওঁ আৰু মোৰ লগত আছে এয়া দাদা দেখা পাইছে পিছৰ পিনে মালিক হয় মহটো আৰু দাদা আপোনাৰ নামটো ক'ব নেকি মোৰ নামটো হাছৰত আলী না হয় আপোনালোকৰ মহটো এনেকৈ ঘূৰি দিওঁ বাৰু মহটো ৰাইজে চাই থাকিব এইটো মহটো ডাব লৈ আছে পিছৰ পিনে মানে ঘৰতে আপুনি এইটো খাল খান্দি দিছে ন ঘৰতে ডাব দিছে নহ'লে গৰমত থাকিব নোৱাৰিব গৰমৰ কাৰণে ন গৰমৰ কাৰণে এইটো ঠাণ্ডা কৰিব কাৰণে দিছে হয় আৰু মহটো আপোনাৰ কিমান দিন হ'ল পালন কৰি থকা মহটো পালন কৰা আমাৰ 2 বছৰ হ'ল 2 বছৰ হ'ল ন আৰু কেইদাঁত হৈছে বৰ্তমান এইটো 6 দাঁত হৈছে অহা বছৰলৈ দাঁতি উঠিব আচ্ছা এতিয়া এই মহৰ যিটো মানে দাঁতি উঠা কথা ক'লে আপুনি এতিয়া মহটো বয়সটো আপুনি 6 বছৰ বুলি কৈছে এতিয়া বয়স 6 বছৰ হৈছে 6 বছৰত কেইদাঁত হৈছে 6 দাঁত হয় 6 দাঁত হয় মানে বছৰত 1 দাঁতকৈ হয় বছৰত 2 দাঁতকৈ হয় বছৰত 2 দাঁতকৈ হয় ন তাৰমানে 3 বছৰ পাছত মহটো দাঁতে হয় 3 বছৰ ধৰ বয়স হ'ব লাগিব 3 বছৰ 4 বছৰ হোৱাৰ লগতে 2 দাঁত হ'ব 5 বছৰ হোৱাৰ লগতে 4 দাঁত হ'ব আৰু 6 বছৰ হোৱাৰ লগতে 6 দাঁত হ'ব এতিয়া মহটো বয়স হ'ল 6 বছৰ গোটেই 6 দাঁত হৈছে 6 দাঁত হৈছে তাৰমানে এইটো বহুতে মানে কমেণ্ট কৰে যে বছৰৰ লগত দাঁতি উঠাটো কেনেকৈ তাৰমানে হেৰি কৰা যায় মানে চিনাক্ত কৰা যায় আজি এইটো স্পষ্ট হৈ গ'ল বাৰু ৰাইজে গম পালে এতিয়া আপুনি এই মহটো যুঁজাইছে প্ৰতিখন খেলতে যুঁজাইছোঁ কেইবাৰ জিকিলে এতিয়ালৈকে মহটো 2বাৰমান জিকিছে মহটো দমৰা মহ হয় বয়সটো কম মাজতে যুঁজালোঁ এটা মহৰ লগত গাঁৱত মহটো 2 মিনিট 3 মিনিটলৈ জিকিছে মহটো অলপ ডাঙৰকৈ ক'ব তাৰমানে ৰাইজে অলপ যাতে শুনা পায় কথাকেইটা আৰু এই মহটো ফাৰ্ষ্ট প্ৰাইজো পাইছে যথেষ্ট প্ৰাইজ পাইছে মানে সেনেকুৱা নহয় আৰু তাই ফিল্ডত মানে সেনেকৈ 7-8 মিনিট যুঁজা নাই দমৰা মহটো এই লাগে ধৰক কোনোবাটো লৰে কোনোবাটো জিকে কোনোবাটো হাৰে এনেকুৱা ভিতৰতে হৈ আছে এতিয়া এই বছৰ মানে অহা বছৰ দাঁতি উঠিবহে অহা বছৰ দাঁতি উঠিলে মানে তেতিয়া মানে গৰুলীয়া হ'ব তেতিয়া মানে যুঁজিব আৰু মানে এই 6 দাঁত হোৱাৰ পিছত মানে দাঁতি উঠে নেকি নহয় 6 দাঁতৰ পাছত যেতিয়া 8 দাঁত হ'ব তেতিয়া সেইটো দাঁতি উঠা বুলি কয় তেতিয়া সেইটো মহ হ'ল ধম গৰুলীয়াত পৰে আৰু গোনামু যিটো কয় তাৰমানে এইটো বহুত আজি স্পষ্ট হৈ গ'ল যে 8 দাঁত হোৱাৰ পিছত এইটো গোনামু এইটো ধুম গৰুলীয়াত পৰে ন এতিয়া ধুম গৰুলীয়া নহয় এতিয়া ধুম গৰুলীয়া হয় অহা বছৰলৈ ধুম গৰুলীয়া হ'ব গৈ আছে আৰু এই যিটো আপোনাৰ নগাঁও মহ এটা আছে সেইটো মহটোৰ নাম কি আছিলে মই এতিয়া ৰণথলী বাবাজী তাৰ লগত যুঁজাইছে নেকি নাই তাৰ মহৰ লগত জোৰ নহয় আমাৰ মহ সৰু নেকি আমি তালৈ নিয়াও নাই মোৰ তেখেতৰ মোৰ লগত জোৰ নহয় এইবিলাক আমাৰ গাঁৱৰ পুখলি বুলি কয় পুখলি মহ ৰহমচা মহটোতো বহুত ডাঙৰ পুখলি মহ ৰহমচা মহ এইবিলাক মুখে যুঁজাব পাৰিব তাৰ লগত এতিয়া মহটো কিবা মানে সুধিব নালাগে ধৰক তথাপি সুধো বেচা পৰিকল্পনা কৰিছে নেকি নাই মহটো এতিয়া বেচা পৰিকল্পনা কৰা নাই কল্পনা আমি মানে মহ ৰাখিলে মানে বেচা আমি অংক নকৰোঁ যদি ধৰ কেতিয়াবা খুৰা বেমাৰ চেমাৰ হৈ যায়গৈ হোৱাৰ পিছত মানে আমি তেতিয়া মানে মহটো তেতিয়াহে বিকো এনেই আমি মহ বিকিয়ে পোৱা নাই এতিয়া সেইটো ডাঙৰ মহটো সেইটো খুৰা বেমাৰ হৈ গ'লগৈ সেইখিনিটো আছে তাতে বাৰু সেইটো পিছত দেখাম এতিয়া সেইটো বাৰু পিছত দেখাম এতিয়া আপুনি কি খুৱাই ৰাখিছে মহটো এতিয়া মহটো আমি ঘাঁহ খুৱাই ৰাখিছোঁ দল ঘাঁহ দল ঘাঁহ আলি ঘাঁহ
মাকৈটো এতিয়া এইকেইদিন মাকৈ খোৱা নাই, মাকৈ দামটো বেছি হৈ আছে। দানা দানা চানা দানা বাকী দানা একো নাই, আমাৰ মহে ঘাঁহে খায়, বাকী অন্য দানা একো নাই। ঠিক আছে। এতিয়া 1000 টকা ঘাঁহ যায় 2 টাইমত, 1000 টকা খৰচ হয়। মানুহ এটা আছে, মানুহটো হাজিৰা ধৰ এইটো বেলেগ, দিনে 1000 টকা যায়, দিনে 1000 টকা যায়, দিনে 1000 দিনে 1000 টকা। চালি 5 যোৱা ঘাঁহ 6 যোৱা ঘাঁহ 100 টকা হয়। তেতিয়া 100 টকা 6 যোৱা ঘাঁহ হ'লে দিনে ৰাতিয়েতো 1000 টকা যোৱাটো এতিয়াতো চোৱা নাযায়, পথাৰ লৈ যোৱা নাই। পথাৰত আমাৰ মোক কোনো নাখানে কাৰণে, যেতিয়া পথাৰত এটা পৰি আছে, দিনটো ঘাঁহ খাব, ৰাতি ঘাঁহ খাব, আকৌ খুৱাম। এতিয়া আপোনাৰ মহটো এটাই? মহ আমাৰ এটাই, মাইকী মহটো নাই? না, আমাৰ মাইকী মহ আমি নোপোহোঁ, আৰু মহ ৰাখিলে আমি এটাই। আগতে দুটা আছিল, আগতে খেতি পথাৰ আছিল। এতিয়া মানে খেতি পথাৰ নকৰা হ'লোঁ, আৰু 2 নম্বৰতে ধৰ এতিয়া খেতি পথাৰ ধৰ ট্ৰেক্টৰ ওলালে, ইটো ওলালে, সিটো ওলালে, যে ধান চানবিলাক টানা টানি হয়, তেতিয়া মহৰ গাড়ী ইয়াত নচলে আৰু মৰিগাঁও টাউনত। বাহিৰৰ জেগাত চলি আছে, চাপৰি এইবিলাক চলি আছে। তেতিয়াহ'লে আপোনাৰ যথেষ্ট খৰচ হয়? এই যথেষ্ট খৰচ। এয়া মহ ৰাখিছোঁ আমি মানে এইবিলাক মনৰ চখত, মানে মৰমত, আনন্দৰ কাৰণে, এই আনন্দৰ কাৰণে মানে ৰাখিছোঁ। এটা চিন থাকে। এটা চিন থাকে। আপোনাৰ নাম কি আছিলে? পাহৰি গ'লো। এতিয়া মোৰ নাম হ'ল হাছৰত আলী, মোৰ পিতাৰ নাম হ'ল হেকমত আলী। হেকমত আলী। মহটো হ'ল হেকমত আলী মহ হয়, মই হেকমতৰ ল'ৰা, ডাঙৰ ল'ৰা। হাছৰত আলী হয় মই। হাছৰত আলী আৰু হেকমত আলী মহ, এটা চিন আৰু এটা চিন আৰু এইটো ৰাইজ চাওক মহটো আপোনাৰ। আৰু নিজৰ ঘৰতে মানে ঘৰৰ বাউণ্ডাৰীৰ ভিতৰতে ধুনীয়াকৈ খাল খান্দি দিছে, যাতে মহটো ইয়াতে গৰমৰ পৰা পৰিত্ৰাণ পাব পাৰে। চাওক ৰাইজ। আৰু দাদা, এতিয়া মহৰ এটা বেমাৰ আছে বুলি শুনা পাইছোঁ মানে। এইটো ৰাইজ দেখা পাইছে বহুত, কিমান দিনৰ আগৰ এইটো হেৰিটো, এই মহৰ শিংটো? এইটো মহৰ শিং আজি 4 বছৰ হ'ল। 4 বছৰ হ'ল ন? 4 বছৰ হ'ল। 4 বছৰ। আৰু কিবা এটা বেমাৰ হৈছিলে? এইটো খুৰা। এইটো পিছৰ পিনে দেখা পাইছে 4 বছৰ হ'ল এই মহৰ শিংটো, বোম মহৰ শিং। চাওক ৰাইজ কিমান ডাঙৰ। আৰু মহটো আপোনাৰ আছিলে, এই মহটো। আৰু মহটো কিহৰ কাৰণে এনেকুৱা হ'ল বাৰু? মহটো মানে এইটো আমি যুঁজাইছিলোঁ। হয়। এইটো ভয়াগত যুঁজাইছিলোঁ। হয়। ভয়াগত যুঁজাওঁতে মানে মহটো যেতিয়া মানে দৌৰিছিলে, এইটো মোক দৌৰোঁতে মানে পাথৰত উঠিলে। হয়। পাথৰত উঠিলে যেতিয়া খুৰাবিলাক ফাটি গ'ল, ফাটি লৈ মহটো খোজ কাঢ়িব নোৱাৰা হ'ল। এইটো বেমাৰ হৈ গ'লগৈ মহটো। তাৰপিছত আমি মানুহ বিকি দিলোঁ আৰু। এতিয়া এই খুৰা ফাটা বুলি বেমাৰ বুলি কয়? এইটো খুৰা ফাটা বেমাৰ। খুৰা ফাটা বেমাৰ মহৰ হয়? মহৰ হয়। গতিকে ইয়াৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আপোনাৰ ওচৰত কিবা হেৰি আছে নেকি, ঔষধ এনেকুৱা কিবা কিবি? এইটো ঔষধ মানে ধৰ এইটো শুনিছোঁ আমি আৰু, এইটো মানে কাতি মাহা ঔটেঙা আৰু পুঠি মাছ লৈ পেলাই মানে মহৰ খুটিত পুতিব লাগে, তেতিয়া মানে বেমাৰটো নহয়। সেইটোৱে ঔষধ আছে। তাৰপিছত যেতিয়া আকৌ খুৰাত হোৱাৰ লগতে এটা মানে ভেটনিত পায়, পটাছ বুলি কয় বস্তু এটা আছে। সেইটো মানে গৰম পানীত পুৰি অকণমান মিলাই মানে খুৰাত দিব লাগিব, আকৌ জিভাত মাৰিব লাগিব। তেতিয়া মানে জিভাৰ পৰা বীজাণুটো নাযায়। খুৰাত যিটো মানে বেমাৰ হয়, বেমাৰটো মানে হোৱাৰ লগতে খুৰাবিলাক মানে চেপে চেপে মানে এটা যেনেকৈ ছাল উঠিছে দেখিছে নে, এইটো ভৰিত যেনেকুৱা ছাল উঠিছে, এনেকুৱা ছাল এটা উঠে, খুজতি বেমাৰ নিচিনা হয়। এইটো খুৰাবিলাক বাঢ়ি যায়, বাঢ়ি যায়, নিজে নিজে অট'মেটিক বাঢ়িব। তেতিয়া মহটোৱে খোজ কাঢ়িব নোৱাৰে। বেমাৰ হ'ল সেইটোৱে, আৰু ঔষধ হ'ল সেইটোৱে। ৰাইজক এটা ধুনীয়া ইনফৰমেশ্যন দিলোঁ। যদি আপোনালোকৰ মহবিলাকৰ এনেদৰে বেমাৰ আৰম্ভ হৈছে, মানে বগা পৰা এই ছালৰ মানে মানুহৰ ছালৰ যেনেকৈ বগা পৰে, তাৰমানে খুৰাটোত যেতিয়া হয়, খুৰাটোত খুজতি নিচিনা বেমাৰ এটা হ'ব। তেতিয়া মহটোৱে মানে জিভা মাৰি থাকিব, ইটো মাৰি থাকিব, সিটো মাৰি থাকিব। সেইটো বেমাৰে একচুৱেলি। তাৰপিছত মানে লাহে লাহে যেনেকৈ আমাৰ হাতৰ নখবিলাক যেনেকৈ বাঢ়ে, খুৰাটোও মানে সেনেকৈ বাঢ়ি বাঢ়ি মানে মহটো খোজ কাঢ়িব নোৱাৰা হৈ যায়। খোজ কাঢ়িব মানে বেকা বেগিকে খোজ কাঢ়িব। সেইটো পাছত মানে ভাল হোৱাৰ পাছত কাটি দিব লাগে। আৰু কেতিয়াবালৈ ধৰ ভালে নহয়, কিছুমানে ধৰ মানুহ বুজি নাপায় কাৰণে বস্তুটো বিক্ৰী কৰি দিয়ে। কথাটো গম পালে মানে ধৰক ৰাইজক এইটো কথাই ক'ব গৈছোঁ যে এনেকুৱা যদি আপোনালোকে চিমটম দেখা পায়, তেতিয়াহ'লে ইমিডিয়েটলি আপোনালোকে মানে হেৰি কৰক, ডক্টৰৰ ওচৰত লৈ যাওক নহয়, বা এইখিনি ঔষধৰ নিব পাৰে, ভেটেৰিনেৰীত দিলে ডক্টৰে ঔষধ দিব। সেইখিনিত আপুনি ব্যৱস্থা কৰিলে মহৰ এইটো বেমাৰৰ পৰা পৰিত্ৰাণ পোৱা যায়। বাৰু ঠিক আছে, দাদালৈ ধন্যবাদ থাকিল। আৰু মহটো এনেদৰে ধুনীয়াকৈ ডাঙৰ সুস্থ কৰি ৰাখক।
আৰু যিহেতু এতিয়া ম'হৰ যুঁজৰ ছিজন নহয়, কিন্তু আহি আছে আৰু বেছি দিন নাহে নহয়, আৰু বেছি দিন নাই। আমিও আখৰা দেখুওৱা আৰম্ভ কৰিম বাৰু, নৱেম্বৰ মানৰ পৰা আখৰা দেখুওৱা আৰম্ভ কৰিম। গতিকে মহটো ভালে কুশলে থাকক, আৰু আমি যাতে এই মহটো ধুনীয়া মহটো যুঁজ চাব পাওঁ, তাৰ কাৰণে দাদাক শুভকামনা জনালোঁ মোৰ ফালৰ পৰা আৰু আপোনালোকৰ ফালৰ পৰা। ঠিক আছে, আজি ভিডিঅ'টো ইয়াতে ৰাখিছোঁ। লগ পাই আছোঁ অন্য এটা ধুনীয়া ভিডিঅ'লৈ।